যিগৰাকী শিখা শৰ্মা বিভিন্ন সময়ত বিতৰ্কত সোমাই পৰে এইগৰাকী শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে গৰিমা শইকীয়া গাৰ্গে দেখাত মানুহৰ দৰে দুখন ভৰি আছে দুখন হাতু আছে দুখন কাণু আছে চকু নাক মুখ সকলো আছে মানুহৰ দৰে নহয় মানুহেই তেওঁ পাছে মানুহৰ দৰে হলেও মূৰৰ ভিতৰত যি থাকিব লাগে সেয়া কিন্তু মানুহগৰাকীৰ নাই নহলেনো বাৰু যিগৰাকী ব্যক্তিৰ মৃত্যুত সমগ্ৰ ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈ আছে সেইগৰাকী ব্যক্তিৰ চৰিত্ৰ খননত লাগেনেও শিখা শৰ্মা শিখাই শিখা তথা পোহৰ হ'ব নোৱাৰিলে কোনোদিন শিখাৰ পোহৰত হাজাৰজনক বাট উজ্বলোৱাৰ বিপৰীতে হাজাৰজনৰ হৃদয়ত আঘাত সানি আহিছে এইগৰাকী শিখা শৰ্মাই কেৱল নিজৰ লাওপাত কচুপাত হেন মুখখনেৰে বেলেগৰ দুখ দেখি আহে এইগৰাকী শিখা শৰ্মাই আৰু এইগৰাকী সমাজৰ ভেকুৰ হেন শিখা শৰ্মাই এবাৰ চৰিত্ৰ খননত লাগি গ'ল জুবিন গাৰ্গ হেন মহান ব্যক্তি কেৱল জুবিনেই নহয় জুবিনৰ পত্নীৰ পৰা আৰম্ভ কৰি পিতৃ ভগ্নীকো সমালোচনা কৰাত লাগি থাকিল এইগৰাকী শিখা শৰ্মা পাছে অৱশেষত আজিৰ দিনটোত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে পত্নী গৰিমা গাৰ্গে গৰিমা গাৰ্গৰ এজাহাৰৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে শিখা শৰ্মাক শিখা শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে বিএনএছৰ 7টাকৈ ধাৰা বিএনএছৰ অধীনত 152, 194, 353, 299, 351, 352 ধাৰা ৰুজু কৰে ক্ৰাইম ব্ৰাঞ্চে এজন ব্যক্তি আমাক এৰি গুচি গৈছে তেওঁ সেইজন ব্যক্তি তেওঁৰ সত্তাটো কি সকলো অসমৰ মানুহে সকলোৱে জানে অসমীয়াই জানে অসমে জানে গোটেই বিশ্বই জানে এতিয়া যে জুবিন গাৰ্গে অসমৰ সমাজ সংস্কৃতি আৰু নতুন প্ৰজন্মৰ বা যিকোনো ক্ষেত্ৰতে কি দি থৈ গৈছে সেইজন ব্যক্তিক কোনো কথা নাই বতৰা নাই অভব্য অশালীন অভদ্ৰ ভাষাৰে দিনে ৰাতিয়ে তেওঁৰ ওপৰত কটু মন্তব্য চৰিত্ৰ হননলৈকে ইমান মানে অশালীন ব্যৱহাৰ কোনোবাই কৰিব পাৰে সেইটো কথা ভাবিবই নোৱাৰি আৰু কোনো অসমীয়াই মই ভাবোঁ কোনো অসমৰ মানুহে সেই কাম হয়তো জুবিন গাৰ্গৰ লগত বা তেনেকুৱা এটা ব্যক্তি সত্তাৰ লগত কেতিয়াও নকৰে এইগৰাকী মহিলা তেখেতে না অসমক ভাল পায় না অসমীয়াক ভাল পায় না অসমীয়াৰ মানসিকতাক ভাল পায় না অসমীয়াৰ আৱেগক ভাল পায় গতিকে তেনেকুৱা অশালীন আচৰণ কৰা আৰু জুবিন গাৰ্গৰ সেই ব্যক্তি সত্তাটোক এনেকুৱা মানে যিবোৰ কথা কৈছে সেইবোৰ সঁচাকৈ সহ্য কৰিব নোৱাৰে লগতে আমাৰ পৰিয়ালটো মোৰ নননগৰাকীক পামী বৰঠাকুৰ মোৰ শহুৰ দেউতা যিগৰাকী অসুস্থ ব্যক্তি সদ্য পুত্ৰহাৰা এজন 84 বছৰীয়া এজন অসুস্থ ব্যক্তি তেওঁকো এৰা নাই গুৱাহাটীৰ পৰা তুস্মিতা গগৈ আৰু হাফিজুৰ ৰহমানৰ ৰিপৰ্ট অসম লাইভ 24